নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ কল আৰু পিঠাগুড়ি ফুলা ফুলা ভাপত দিয়া পিঠা। আহকচোন কেনেকৈ বনাই এবাৰ চাওঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। ফেচবুকত চালে পেজটো ফ'ল' কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আজি বনাব ওলাইছোঁ কল আৰু পিঠাগুড়ি ভাপত দিয়া পিঠা। আহকচোন কি কি লাগে এবাৰ চাওঁ। পিঠাগুড়ি লৈছোঁ 1 বাটি, কল লৈছোঁ পকা কল, গাখীৰ লৈছোঁ, নাৰিকল লৈছোঁ, গুড় লৈছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো। এতিয়া আৰম্ভ কৰোঁ। প্ৰথমে নাৰিকলখিনি মিহি মিহিকৈ ৰুকি লোৱা হ'ল। নাৰিকল আৰু গুড় মিহিকৈ কাটি লোৱা হ'ল গুড়খিনি। এতিয়া কলখিনি মিক্সাৰ মেচিনত কাটি ল'ম। এনেকৈ সৰু সৰুকৈ কাটি গুড়ি কৰি লোৱা হ'ব। গোটেইখিনি বেটাৰ ৰেডি কৰি ল'ম প্ৰথমে। এতিয়া মিক্সাৰ মেচিনত 1 মিনিটৰ কাৰণে গুড়ি কৰি লোৱা হ'ব। মিডিয়াম গুড়ি কৰিম। এনেকৈ 1 মিনিটৰ কাৰণে গুড়ি কৰি লৈছিলোঁ, বেছি গুড়ি কৰা নাই। এতিয়া বাতি এটাত উলিয়াই লোৱা হ'ল কল 2টা লৈছোঁ, কম পৰিমাণে বনাম। এতিয়া উলিয়াই লৈ পিঠাগুড়ি অলপ অলপ দি ধুনীয়াকৈ মিলাই ল'ম বেটাৰখিনি। কল আৰু পিঠাগুড়ি বেটাৰখিনি চামুচেৰে লাহে লাহেকৈ লৰাই মিলাই লোৱা হৈছে। একেবাৰে ঢালি দিয়া নাই, অলপ অলপকৈ দি মিক্স কৰি ল'ম এনেকৈ। এতিয়া গাখীৰ দি দিম। গাখীৰ দিলে বেছি ধুনীয়া লাগে খাবলৈ পিঠা, ভাপত দিয়া পিঠা খাবলৈ। এতিয়া আকৌ মিলাই ল'ম পিঠাগুড়ি দি। অলপ মিডিয়াম টাইট কৰি ল'ব লাগে বেটাৰখিনি, বেছি ঢিলা হ'ব নালাগে। পিঠা বনাওঁতে অসুবিধা হ'ব ঢিলা হ'লে। এতিয়া টাইট কৰি লোৱা হ'ব, মিডিয়াম টাইট। এতিয়া মিলাই ল'লোঁ ধুনীয়াকৈ। মিলাই লৈ ঘি 1 চামুচ দি দিম লাষ্টত। এতিয়া ঘি 1 চামুচ দিলোঁ। ঘি 1 চামুচ দি পিঠাগুড়ি অলপ দি টাইট কৰি মিলাই ল'ম। এনেকৈ হাতেৰে মিলাই লৈ অলপ সময়ৰ কাৰণে ৰাখি দিম, 4-5 মিনিটৰ কাৰণে। বেটাৰখিনি ধুনীয়াকৈ মিলাই লোৱা হ'ল। মিডিয়াম টাইট হ'ব লাগে এনেকুৱা, বেছি ঢিলা হ'লে পিঠা বনোৱা অসুবিধা হ'ব। এতিয়া গেছটো অন কৰি দিলোঁ। অন কৰি পানী অলপ দি 1 মগ পানী দি গৰম হ'বলৈ ৰাখি দিম। ঢাকন লগাই দিলোঁ। এতিয়া পিঠাকেইটা বনাই লোৱা হ'ব। নাৰিকল গুড়ি কৰি ল'লোঁ, ৰুকি ল'লোঁ ৰুকনি দি। লগত আছে গুড় মিহিকৈ কাটি লোৱা হ'ল। এতিয়া নাৰিকল আৰু গুড় মাজত ভৰাই দিম পিঠাটোৰ মাজত। এনেকৈ হাতেৰে ধুনীয়াকৈ গোল কৰি লোৱাৰ পিছত অলপ দীঘল কৰি দিছোঁ এনেকৈ হাতেৰে ধৰি। প্ৰথমে চেপেটা কৰি ল'ব লাগে। চেপেটা কৰি গুড় আৰু নাৰিকল মাজত ভৰাই দিয়াৰ পিছত ধুনীয়াকৈ হাতেৰে গোল কৰি দিয়া হ'ব। মাজত সোমাই যাব তেতিয়া ভিতৰত নাৰিকল আৰু গুড় সোমাই যোৱাৰ পিছত এতিয়া হাতেৰে এনেকৈ লৈ লাহে লাহে কৰিব লাগে যাতে ফাটি নাযায়। লাহে লাহে কৰি এনেকৈ ৰাখি দিয়া হ'ব। চালনী এখনত কাপোৰ লগাই লৈছোঁ। বাকী থকাকেইটাও এনেকৈ লাহে লাহেকৈ বনাই লোৱা হ'ব। এই ধৰণে গুড় আৰু নাৰিকল দি মাজত লাহে লাহেকৈ হাতেৰে এনেকৈ দবাই দিব লাগে, তেতিয়া দীঘল হৈ যাব ধুনীয়াকৈ। কাপোৰ এখন লগাইছোঁ। ফুটা থকা চালনী এখন লৈছোঁ ডাঙৰ। চালনীখনত ৰাখি দিয়া হৈছে। চালনী নহ'লে গামলা ল'ব পাৰে, ফুটা থকা গামলা। ট'ৰ ভিতৰত সোমাই দিব পাৰে, বাচনটোৰ ভিতৰত। এতিয়া কুকাৰত বনাম। এতিয়া ফুটা থকা চালনী হেতা লৈছিলোঁ, ডাঙৰ চালনী হেতা। এতিয়া কাপোৰ এখন ওপৰত দি দিছোঁ যাতে গেছটো ওলাই নাযায় বাহিৰলৈ। ওপৰ আৰু তলত দি প্লেট এখনত লগাই দিলোঁ ধুনীয়াকৈ। প্লেটখনত এতিয়া ভাৰী বস্তু ৰাখি দিম। পানী আধা লিটাৰ ওপৰত ৰাখি দিম মগটো, যাতে গেছটো বাহিৰত ওলাই নাযায়। এতিয়া ধুনীয়াকৈ সিজি যাব। 10 মিনিটৰ পিছত চেক কৰিম। 10 মিনিটৰ পিছত চাইছিলোঁ, অলপ কেঁচা আছিলে। এতিয়া 15 মিনিটৰ পিছত চাম। আৰু 5 মিনিট বইল হ'ব দিম ধুনীয়াকৈ। 15 মিনিটৰ পিছত চেক কৰি চাইছোঁ। কাপোৰখন উলিয়াই ধুনীয়াকৈ সিজি গৈছে পিঠাকেইটা। এতিয়া উলিয়াই লোৱা হ'ব প্লেট এখনত। বহুত ধুনীয়া হয় এই ধৰণে কলৰ পিঠা খাব পাৰে ভাপত দি। এতিয়া প্লেটখনত সজাই লোৱা হ'ল। বাকী থকাকেইটাও বনাই লোৱা হ'ব।
গোল কৰি চেপেটা কৰি দিছোঁ। চেপেটা কৰি নাৰিকল আৰু গুড় দি দিয়া হৈছে। এনেকৈ গোল কৰি দিম, এনেকৈ হাতেৰে টোপলাই লৈ এতিয়া দীঘল কৰি ৰাখি দিয়া হ'ব। আকৌ এনেকৈ গোটেইকেইটা বনাই ল'ম। ৰাতিপুৱাৰ চাহৰ লগত নাস্তা ধুনীয়া হয় খাবলৈ, ল'ৰা ছোৱালীক দিব পাৰে এনেকৈ বনাই। এটা খালে পেট ভৰি যায়। ডাঙৰ ডাঙৰ বনাব পাৰে, সৰুও বনাব পাৰে। এনেকৈ গোটেইখিনি বনাই লোৱা হ'ব। এই ধৰণে বহুত টেষ্টি হয়, সোৱাদ লগা হয়। এই ধৰণে বনাই খাব পাৰে। আকৌ গুড় দিছোঁ, মাজত নাৰিকল দি আকৌ টোপলাই দি এনেকৈ দীঘল কৰি দিছোঁ। গোটেইকেইটা বনাই লোৱা হ'ল। এতিয়া বইল কৰি ল'ম। এতিয়া প্লেটত ৰাখি দিছিলোঁ, বাকী থকাকেইটা এতিয়া বইল কৰি ল'ম। কাপোৰখন ওপৰত লগাই দিছোঁ। কাপোৰখন লগাই প্লেট এখন দি দিম ওপৰত, যাতে গেছটো বাহিৰত ওলাই নাযায়। গেছটো অন কৰি দিলোঁ। এতিয়া 15 মিনিটৰ পিছত চেক কৰিম, আকৌ 10-15 মিনিটৰ পিছত। এতিয়া ধুনীয়াকৈ চেক কৰি লৈছোঁ, বঢ়িয়াকৈ সিজি গৈছে। এতিয়া উলিয়াই লোৱা হ'ব প্লেটখনত। বহুত সহজতে বনাব পাৰে, বেছি বস্তু নালাগে। নাৰিকল লৈছিলোঁ, কল, পিঠাগুড়ি, গুড় বা চেনি দিলেও হয়। এতিয়া ধুনীয়াকৈ সজাই ল'লোঁ। এই ধৰণে বনাই চাব পাৰে এবাৰ, বহুত টেষ্টি হয় খাবলৈ। বন্ধুসকল, কল আৰু পিঠাগুড়ি ভাপত দিয়া পিঠা বনাইছিলোঁ। এতিয়া দেখাওঁ কেনেকুৱা হৈছে। এটা কাটি দেখাওঁ। বহুত ধুনীয়া হৈছে। এনেকৈ বনাই খাব পাৰে, সহজতে বনাই 10-15 মিনিটত। এতিয়া খাই চাওঁ অলপ। বঢ়িয়া হৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে। লগত আছে চাহ, আছে ৰঙা চাহ।